পেডেল মাৰি 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 ভণ্টি চাইকেল বাইদেউ মাছ মাৰিছে মই গৈছো ৰ'ব ৰ'ব তেলেছ আহা আহা গৈছো ৰ'ব বাইদেউ আহা ডাঙৰ বিপদ এটাও হৈ আছে তাতে বুজিছে কেনেকুৱা বিপদ নক'ব আৰু মই কৈ আছো আপোনাক কোৱাচোন কি বিপদ বাইদেউ মাছ চাছ পইচা লাগিছে নাই মাছ লাগিছে 3টামান লাগিছে এইটো নিচিছে মাক 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 মাৰিছে মাৰিছে নাহিলে দেখোন কি টোপ লগাইছে এইবিলাক ৰাতি লৈছ তুমি যে আজি তলত চাইকেল চলাই আহিছা কাৰণটো কি নক'ব দিয়ক বাইদেউ বুজিছে ঠিকাতে মস্ত বিপোহাডাল হৈ আছে চিটত বহিব নোৱাৰা হয় তলত চলাবলগীয়া আছে তুমি মানে অসমীয়া ঔষধ লগোৱা নাই পাৰৰ গুৰ এতিয়া কিবা কিবি মিলাই পেলাই তুমি লগোৱাচোন তেতিয়া ভাল হ'ব নিজৰ কটি গুৰ লোৱা নাই আপুনি আকৌ পাৰৰ গুৰ বিচাৰি চলি দিছে এইটো কথা মাৰক মাৰক মিছ মাৰিলে আচ্ছা মই আহি গ'লো নহয় চাৰা মাছ কালেকশ্যন কৰি দি আছোঁ তুমি চিন্তা নকৰিব দিয়কচোন মই এপাক মাৰি চাওঁতো এবাৰ নে আপুনি কেঁচু টোপ লগাব লাগিছিল নহ'লে বৰলৰ টোপ লগাব লাগিছিল পাৰা নাই সেইবিলাক নাই সেয়া লগোৱা নাই বজাৰলৈ গৈ থাকে শান্তিজনৰ পৰা শুকান মাছ অকণটো লৈ আনিব পাৰে আনিম দিয়া এইবাৰ গ'লেই মই শুকান মাছকে লৈ আহিম সেইপৰা আপুনি ছ'চাইটিত পোৱা এটা মানুহে খাবলৈ টান পায় ক'ত মাছে ভাল পাব নাপাব ছ'চাইটি এটা সোপা দি পেলাই আপুনি হেৰি কৰিলে নহ'ব নহয় মিছে মাৰিলে মিছ মাৰিছে বুজিছে এনেকৈ নহ'ব তেতিয়াহ'লে সেইটোৱে কৰিব লাগিব শুকান মাছ আপুনি শুকান মাছ কিবা অকণ লৈ আনিব এনেকৈ নহ'ব মোৰ লগৰ দুটাও অহা কথা আছে ৰ'বচোন মই চাওঁ পুখুৰী পাত আৰু ইমান পাত বেং আপোনাৰ পুখুৰী পাত বা বহুত পাত বেং আছে দিয়ক ৰ'ব দিয়ক খুৱাই ধৰি মই পাত বেংকেইটাকে চাওঁ অকণমান সময় এইডাল মস্ত পাত বেং এডাল চাইণ্টিষ্টবিলাকে কয় বোলে জীৱ জন্তুৰ লগত কথা পাতিব পাৰি মই এই পাত বেং এটাৰ লগতে ট্ৰাই কৰি চাওঁ নেকি কথা পাতিব পাৰিনে নোৱাৰি তাৰপিছত ইয়াৰ লগতে মই কথাটো পাতি চাওঁ পাত বেং কি কৰি আছ ইয়াত তই ইয়াত মস্তি মাৰি বহি আছ তোৰ মাইকীয়ে লোকৰ লগত লিলি মাই কৰি ফুৰিছে কি আৰু মই তেনেকৈ ক'লোঁ মই তোক ধেমালিহে কৰিছিলোঁ তই তাতে চুইচাইড কৰিবলগীয়া কি কথাটো আছে বাৰু বোলো কিয় মনটো মাৰিছো ইমান তেজি ষ্টেটাছ লগাই থৈছো যে এইবিলাক চব পিয়াকা চাইড এফেক্ট টেনশ্যন নলবি তেল চৰ ওচৰলৈ যে যাওঁ তেল চৰ কিবা উপায় দিব পাপৰ ভাড়াও খেলি ল'লোঁ বাৰু মই জীৱ হত্যা মহাপাপ মই পাপৰ ভাড়ালৈ ল'লোঁ পাহৰিছিলোঁ টেনশ্যনৰ কথা নকবি বুজিছ নিজেও টেনশ্যন হৈ গৈছে কি কচোন এই পুখুৰী পাৰতে পাত বেং এটা খেলি আছিলে মই তাক ধেমালিতে ক'লোঁ তোৰ মাইকীয়ে বেলেগৰ লগত লিলিমাই কৰি আছে তই ইয়াত কি কৰিবলৈ বহি আছ কথা নাই বৰ্তমান সি পানীত জঁপিয়াই পেলাই চুইচাইড কৰি দিলোঁ মোৰ বৰ মনটো বেয়া লাগিছে এইবিলাক কথা বাদ দেই এয়া টেনশ্যনটো কচোন কি হ'ল তোৰ তইতো জানো অনিমা জীয়েকক মই সৰু পৰাই ভাল পাওঁ বেকআপ হ'ল তোৰ অনিমা জীয়েকৰ লগত বেকআপ হওঁতে তই এনেকৈ যদি ফেলাই ষ্টেটাছ দি আছ কথা হ'ল এইবিলাক কেইদিন ভাল পাইছিলে অংগনবাড়ীৰ পৰাই ভাল পাইছিলোঁ যিজনীৰ লগত তই গোটেই অংগনবাড়ীৰ পৰা একেলগে থাকোঁতে তাই তোক বুজি নাপালে এতিয়া কি তোৰ ষ্টেটাছ কেইটা দেখি পেলাই তাই তোলাই একে নপৰিলে কিবা আৰে এইবিলাক সৰু সুৰা কথাত ইমান টেনশ্যন লোৱা কথা নহয় দেই আৰু তোকো শিকাইছোঁ মই এইহঁতৰ বিলাই দেখিছ এইবিলাক টেনশ্যন লোৱা কথা নেকি এই গছবিলাককে চাচোন এই গছ পুলিবিলাককে চাচোন এই গছৰ পাতবিলাক যেতিয়া সৰি যায় সিহঁতে টেনশ্যন কৰে নেকি নেক্সট বসন্তত আকৌ আহি যাম গতিকে এইবিলাক টেনশ্যন কৰা বিষয় নহয় বুজিছ নাই এইবিলাক পাত দে এইবিলাক মানুহ মৰণশীল পেনিছ মৰ্টেল চবেই জানে মোবাইল আনিছ নাই তই ঘৰলৈ গৈ মোবাইলৰ গোটেই ষ্টেটাছ ডিলিট মাৰি দিবি বুজি পাইছ গোটেই ষ্টেটাছ বাদ দে তইবিলাক কথা কিছুমান তহঁতে আৰু আজিকালি সমাজতো কি হৈছে ন তহঁত ডেকা ল'ৰাবিলাকৰ কি হৈছে এই সামান্য সৰু সৰু কথাবিলাকত ইমান মানুহে টেনশ্যন লয় আজিৰ পৰা তহঁত দুয়োটা টেনশ্যন নকৰিবি বুজি পাইছ মই এটা কাহিনী শুনাই আছোঁ ইয়াৰ ওপৰত এই পুখুৰী পাৰতে ধুনীয়াকৈ বহি পেলাই তহঁতৰ কাহিনীটো কম ব'ল কথাটো কচোন কৈছোঁ তই পাৰৰ গুৰ অকণো আনি দিবিচোন আনি দিম দে ঠিকাতে মস্ত বিপোহাডালো হৈ আছে পিছে ঘটনাটো ক কৈছোঁ শুন না মোৰে লগৰ এটা একেলগে পঢ়িছোঁ বহুত দিন লগ পোৱা নাই কিন্তু মোবাইলত কণ্টেক্ট নাম্বাৰটো আছে সিদিনা দেখা পালোঁ সি মাজতে সি হোৱাটছআপত দি থৈছে ষ্টেটাছত ধুনীয়াই কিছু পোৱালি এটা কোচত লৈ পেলাই তাৰপিছত তলত লিখি দিছে থাকিম মইতো আচৰিত সিহঁতৰ পৰিয়ালৰ দূৰলৈকে কোনো ছোৱালী নাই মই ডাইৰেক্ট ফোন মাৰিলোঁ তাক এইটো ক'ৰ ভাগিনটো তহঁতৰ পৰিয়ালততো কোনো ছোৱালী নাই কি কৈছে বোলে এইটো কল্পনাৰ জীয়েক মইতো আচৰিত কল্পনাক তই ভালে পাইছিলি কল্পনাৰ জীয়েক হ'লে তোৰ জীয়াইহে হ'ব লাগে মইতো আচৰিত হৈ গ'লো তোৰ কি কথা ক'বলৈ আহিছ তই কি কৈছে কল্পনা মোলৈ নহয় বোলে বেলেগ এটালৈ পলাই গ'ল
মইতো আচৰিত মই তাক কৈছোঁ যিজনী কল্পনাৰ কাৰণে কলতলে বাঁহফালে ঘূৰি ফুৰিছিলি যিজনী কল্পনাৰ কাৰণে বাঁহতলি ৰ'দ মাৰি পেলাই বেলতা খুৱাই আনিছিলি সেই কল্পনাই তোৰ কি আজি বেলেগলৈ পলাই গ'ল হা এইটোতো বিশ্বাস কৰিব পৰা কথা এটা নহয় সি বেচেৰাই দুখ কৰিছে বুজিছ গতিকে ইয়াৰ পৰা কি বুজি পালি মৰম এটাক চেনেহ এটাক